এটাও দেখিবলৈ নাই যে অটোবোৰ দেখোন ইয়াতে আছে মানুহবোৰ আকৌ ক'ত গ'ল ভাবিছিলোঁ কলেজৰ পৰা সোনকালে যাওঁ ঘৰলৈ বুলি আজি বিধিয়ে দিলেও বিধাতাই নিদিয়ে বুলি কয় যে সেইটোৱে হৈছে মোৰ লগত তাতে আজি বেগটো নানিলোঁ তাতে আকৌ প্ৰিন্সিপালো এইবোৰ কাম দিছে আৰু আজি অটোলাবোৰো নাই যিদিনাখন বেছি প্ৰয়োজন হয় সেইদিনাখনহে প্ৰয়োজনীয় বস্তুবোৰ পোৱা নাযায় এইবোৰ লৈ পেলাই এতিয়া ৰৈ থাকিব লাগিব ক'ত বা গৈছে এতিয়া অটোলাবোৰ কেতিয়াবা আহিব একো ঠিকনাই নাই নহয় অটোলা এটাৰ নাম্বাৰ থৈ দিব লাগিব দেই এতিয়া সদায় কলেজলৈ অহা যোৱা কৰিব লাগিব ফোন কৰিলে অন্ততঃ গম পাম ক'ত গৈছে কি আহিবনে নাই বাইদেউ অটোলে ৰৈ আছে হ'বলা হয় আজি অটোলাবোৰ ক'ত গ'ল বাৰু কিবা গম পোৱা নেকি মোৰ মানে অলপ জলদিয়ে যাব লাগিছিলে ঘৰলৈ তাতে ইমান ৰ'দ একদম থাকিবই পৰা নাই হয় নেকি বাইদেউ এখন অটো মোৰ লগতে যাব পাৰিব ক'লৈ যাব আপুনি হেৰি মই বৰগড়ালৈ যাম ইফালেদি যাবনে যাম বাইদেউ পিছে আজি অটোলাবোৰ ক'ত গ'লনো সদায় দেখোন অটোলাবোৰ থাকেই ইয়াতে অটোবোৰ ইয়াতে ৰখাই থৈ দিছে কিন্তু মানুহবোৰ নাই যে কিবা মিটিং চিটিং হৈছে নেকি আপুনি একদম ঠিক ধৰিছে বাইদেউ হয় আজি অটোলাখিনিৰ মিটিং এখন আছে সেইকাৰণে আজি অটোলাবোৰ ইয়াত নাই ময়ো এতিয়া মিটিঙৰ পৰা আহিছোঁ মোৰ মানে অলপ ইমাৰ্জেঞ্চি কাম এটা আছিলে সেইকাৰণে মই আহি পেলালোঁ হয় নেকি ভালেই কৰিলা তেনেহ'লে পিছে আপুনি ক'ৰ পৰা আহিছেনো ক'ৰবাত টিচাৰ কৰে নেকি একচুৱেলি মই লেকচাৰাৰ হয় কলেজত নতুনকৈ জইন কৰিছোঁ আজি মোৰ 3 নম্বৰটো দিন বাৰু এই দুদিনটো মই অটোতে অহা যোৱা কৰিলোঁ আৰু যেতিয়ালৈকে স্কুটি এখন ল'ব নোৱাৰোঁ তেতিয়ালৈকেতো আহিয়ে থাকিব লাগিব এটা কাম কৰিবাচোন বেয়া নাপালে তোমাৰ নাম্বাৰটো দিবাচোন মানে মোৰ অহা যোৱা সময়ত টাইমমতে পাবহি লাগে যে সেইকাৰণে বৰ অসুবিধা হয় অটোৰ কাৰণে ৰৈ তুমি যদি নাম্বাৰটো দিয়া তেনেহ'লে ফোন কৰি কেনে ধুনীয়াকৈ আহিব পাৰিম হ'ব বাইদেউ লৈ ল'ব আপুনি কলেজলৈ অহা টাইমটো কৈ দিব মই আহি যাম বাৰু ঠিক আছে বাৰু পিছে তোমাৰ নামটো মোৰ নাম সঞ্জীৱ ঠিক আছে সঞ্জীৱ কাইলৈৰ পৰা মই কলেজ ওলাই তোমাক ফোন কৰিম হ'ব বাইদেউ এতিয়া উঠক মোৰ প্ৰায় টাইম হৈয়ে গৈছে মোৰ মানে ঘৰত আজি ইমাৰ্জেঞ্চি কাম এটা আছে সেইকাৰণে মই সোনকালে যাওঁ বুলি ভাবিছোঁ ঠিক আছে ব'লা পিছে কিতাপবোৰ হাতত লৈ আহিছে যে বেগ চেগ অনা নাই নেকি একো নাই সঞ্জীৱ একচুৱেলি আজি মই বেগ নানিলোঁ এইবোৰ মানে আজি প্ৰিন্সিপাল ছাৰে কাম অলপ আছে সেইবোৰ পূৰা কৰিব দিছে সেইকাৰণে বোলো ঘৰতে কৰিমগৈ বুলি হাততে লৈ আহিলোঁ আৰু এতিয়াহে মানে মনত পৰিছে বেগটো যে কেলৈ লৈ নাহিলোঁ বুলি পিছে তোমাৰ ঘৰ মোৰ ঘৰ বৰগাঁৱত মই আচলতে বৰগড়া ফালে দিয়ে আহোঁ বেছিভাগ এতিয়া আপুনি বন্দবস্ত কৰিলে যেতিয়া মই সদায় বৰগড়া ফালে পৰা আহিম আপুনি কলেজ আহিবলৈ একো চিন্তাই কৰিব নালাগে তোমাৰ পঢ়া শুনা এৰিলা নেকি ইমান সৰুতে অটো চলাইছা যে ক'তনো সৰু বাইদেউ 25 ইয়াৰ্ছ চলি আছে দেখিবলৈ কিন্তু সৰু বুলিয়ে কয় সকলোৱে কি হয় নেকি অ' মাই গড তোমাক যে দেখিলে একেবাৰে ইমান বয়সীয়াল নিচিনা নালাগে বুজিছা মোৰ সমানেই দেখোন তুমি মোৰো সেই 25 হৈছে মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি পেলাই এই কলেজতে লেকচাৰাৰ হিচাপে কৰি আছোঁ আৰু আপুনি যদি বেয়া নাপায় তেনেহ'লে আপোনাৰ এইবোৰ নোটবুকবোৰ মোৰ বেগতে ভৰাই ল'ব পাৰিব অ' এইটো আকৌ ছোৱালী বেগৰ নিচিনাহে লাগিছে তোমাৰ হাতত ছোৱালী বেগ যে এইটো মোৰ বেগ নহয় বাইদেউ ভণ্টি এজনী ভাড়া ৰুমত থাকে তাকে এইটো বেগত কিবা এটা দি পঠিয়াইছে হেনো ঘৰলৈ ওচৰৰে ভণ্টি সেইকাৰণে লৈ আহিছোঁ আপুনি লওক ইয়াতে ভৰাই লওক ঘৰত পাই মানে ধুনীয়াকৈ উলিয়াই ল'ব হ'ব মই হাততে লৈ যাম তুমি চিন্তা কৰিব নালাগে ঠিক আছে তেনেহ'লে বাইদেউ উঠক অঁ ব'লা আহা সঞ্জীৱ এইটোৱে আমাৰ ঘৰ বা বাইদেউ আপোনালোকৰ ঘৰটো দেখোন বহুত ধুনীয়া এনেকুৱা ঘৰত যে থাকিবলৈ ভাগ্য লাগিব পায় মানুহক কি যে কথা কোৱা সঞ্জীৱ আৰু তুমি মোক বাৰে বাৰে বাইদেউ বুলি মাতিব নালাগে দিয়া তুমি আৰু মই একে এজৰে হয় মোৰ নাম সোণালিকা গতিকে তুমি মোক সোণালিকা বুলিয়ে মাতিবা ঠিক আছে বাইদেউ আৰে অ' চৰি ঠিক আছে সোণালিকা আৰে তই ইমান সোনকালে পালিহি যে কলেজৰ পৰা আজি অঁ মা আজি সোনকালে আহি পেলালোঁ আৰু লগত এয়া কোন এয়া সঞ্জীৱ আজি মই সঞ্জীৱৰ অটতে আহিলোঁ সেইকাৰণেহে ইমান সোনকালে পালোহি নমস্কাৰ খুৰী নমস্কাৰ ৰূপাই আহাচোন বহাহি ব'লা সঞ্জীৱ আমি বহিয়ে কথা পাতিম মা আজিৰ পৰা মই সঞ্জীৱৰ অটতে অহা যোৱা কৰিম গতিকে যোৱাৰ সময়ত অট ৰখি বৰ হ'ব নালাগে আৰু ভালেই হ'ল সদায় অনা নিয়া হেৰি অট এখন পাইছে যেতিয়া নহ'লে অট ৰৈ থাকিবলৈ বৰ অসুবিধা টাইমৰ মতে পাবগৈ লাগে নহয় এইবোৰ কলেজৰ কথা আহা সঞ্জীৱ চাহ একাপ খাই যাবা পিছে তোমাৰ গাঁওখন মই বৰগাঁৱৰ হয় খুৰী অঁ হয় নেকি নাজানি তই যা কাপোৰ চাপোৰ হ'লে ফ্ৰেছ হৈ ল'বে মই সঞ্জীৱৰ কাৰণে চাহ বনাওঁ আহা সঞ্জীৱ বহাহি আহা ঠিক আছে খুৰী বাৰে প্ৰতি ক'লো ঘৰলৈ সোনকালে আহিবি বুলি তাই আহি বেছি দেৰিহে কৰিলে নহয় অ' মা আচলতে আজি বৰ ডাঙৰ কথা এটা হ'ল কি কথানো ডাঙৰ কথা মোতকৈ ডাঙৰ কথা কি হ'ব পাৰে তোৰ পাণ আনিব লাগিছিলে এতিয়া পানী নাই কাইলৈ ৰাতিপুৱাই সকামখন জটাইছোঁ মই ৰাতিপুৱাই গৈ আনি দিম নহয় তাৰ পৰা হ'লেও মই পাণ আনি দিলে হ'লতো জপৰা হ'লেও আনি দিবি ক'ত আছিলি তই কচোন ক'ত আছিলি আজি বৰগড়াৰ সেই কলেজৰ মাষ্টৰণী বাইদেউ এজনী আনিছিলোঁ অটতে উঠাই পেলাই প্ৰথম চিনাকি হ'লোঁ যে সেইকাৰণে ঘৰলৈ মাতিহে চাহ খাবলৈ মাতিলে আকৌ ইমান জোৰ কৰিছে নাযাওঁ বুলি কোৱাৰ পাছতো
কেনেকৈনো আৰু কথাটো পেলাই দিওঁ তাহাঁতৰ ঘৰত সোমাই কথা বতৰা পাতি চাহ খাওঁ মানে বহুত দেৰিয়ে হৈ গ'ল তোৰ লগত আৰু নহ'ব আৰু দেই ঘৰৰ কামবোৰলৈ যে তোৰ কাৰণে বাট চাই থকাটোৱে ভুল মোৰ তেওঁকে কোৱা হ'লেও হৈছিলে মই পাণ আনিবলৈ দিবলৈ তুমি কোৱা হ'লে হয় নহয় জানাইচোন আজি মিটিঙো আছিলে বুলি যেনে তেনে আহিছোঁ মই ওলাই পেলাই আহিয়েহে ভাড়া এটা পাইছোঁ কেনেকৈনো মই নানো এটা ভাড়া যদি মিছ হৈ যায় কিমান পইচা কম হৈ যায় তাতে আজি দিনটো ইনকামো নাই অটো চলোৱাই নাই আকৌ এতিয়া পাণৰ খৰচটো হ'লেওতো লৈ আহিছোঁ হ'ব লেক্সাৰ মাৰি থাকিব নালাগে মই সেইবোৰ নেজানো মুঠতে কাইলৈ সকামখনলৈ পাণ আনি দিলেই হ'ল হ'ব মা মই আনি দিম নহয় ভাতকেইটা বাঢ়ি দিয়া বৰ ভোক লাগিছে মোৰ বাঢ়ি দিছোঁ তুমি কি জানা মা কিমান সুন্দৰী বিউটিফুল ছোৱালী এজনী মই আজি অটত বহাই লৈ আহিছোঁ সোণালিকা যে ইমান ধুনীয়া ছোৱালী অ' মাই গড আজিলৈকে দেখোন কোনো ছোৱালীকে তাইৰ সমান ভালেই লগা নাই নাম্বাৰটো দি থৈ আহিছোঁ পিছে মইহে অকৰা ময়ো নাম্বাৰটো লৈ ল'ব লাগিছিল এতিয়া মেছেজ এটা কৰিবলৈও নাম্বাৰটোৱে নাজানো নহয় বাদ দে এনেও মোৰ অটতে যাব দেখোন কেতিয়াবা লৈ ল'ম আৰু মা মই গৈ থাকোঁ আজি বতৰো বহুত বেয়া ভালকৈ চুৱেটাৰটো এটা পিন্ধি লওঁ ঠাণ্ডা সোমাব লাগিলে বেমাৰ পৰিলে চেছ ল'ৰাটোক ফোন কৰিলি সঞ্জীৱ বোলাটোক মা আহি আছে পাবহি এতিয়া ল'ৰাটো খুব ভাল আকৌ বৰ ভাল কথা বতৰাবোৰ যে ইমান ভাল ঠিক আছে মা মই গৈ থাকোঁ যা ঘৰলৈ অহাৰ আগতে ফোন এটা কৰি দিবি দুপৰীয়া ভাতটো মই তই অহাৰ সময়তহে বনাম আকৌ তেতিয়াহে গৰম গৰম হৈ থাকে ঠিক আছে মা মই ফোন কৰিম বাৰু আহিছোঁ এতিয়া বাই দিনটো বাপেকোহে কামলৈ যায়গৈ মাষ্টৰ চাকৰি কৰে নহয় বাপেকটো সেয়া স্কুল যায়গৈ জীয়েকোহে কলেজত স্কুল যায়গৈ দিনটো অকলে থাকা আৰু ঘৰখনত আগতে ছোৱালীজনীহে হোষ্টেলত থৈ পঢ়ুৱালোঁ এতিয়া চাকৰি কৰাৰ পাছতো আকৌ সেই দিনটো কলেজতেই হ'লেও ঘৰৰ ওচৰতে বাৰু একো নাই ঘৰতে থাকিব পাইছে নহ'লে অকলে থাকিব লাগে গোটেই দিনটো বয়সো হ'ল এতিয়া তাইৰ বিয়া কথাও ভাবিব লাগিব নহয় বাপেকে কৈ আছে মোক তাইক মই কোৱাই নাই ক'ব লাগিব এদিনকে আহেদিহে ক'ম সঞ্জীৱ ভাই কি খবৰ ভালে আছো তোৰ কচোন দে ময়ো ভালে আছো ঐ আজিকালি তোৰ অটত বৰ ধুনীয়া মাল এটা উঠাই লৈ আহ দেখোন চক্কৰ কি হা থেত কি যে কথা কওঁ নহয় সেইজনী কলেজৰ প্ৰফেচাৰ গম পাইছ নাই বৰগৰাৰ ছোৱালী হয় মোৰ লগত অটখন বন্দবস্ত কৰি লৈছে সেইকাৰণেহে লৈ আহোঁ মস্ত ধুনীয়া আছে কিন্তু দেই কালিহে মই মন কৰিছোঁ এই অটলাৰ মুখে শুনিছোঁ নহয় এইটো কথাটো এই মানুহখন আৰু কিবা এটা দেখিলেই হৈ গ'ল আৰু ইমান কেপাচিটি নাই আৰু মোৰ প্ৰফেচাৰ এজনীক পটোৱা পিছে তাইৰ লগত কথা পাতি খুব ভাল লাগে জানো কথাবোৰ ইমান মিঠা মৰমীয়াল হ'ব দে ট্ৰাই কৰি থাক চেষ্টা ৰখাই দিয়ে একো নাই বুজিছ নাই ক'ত মই ক'ত তেওঁ বাওনা হৈ চন্দ্ৰলৈ হাত মাৰিলে কেনেকৈ হ'ব বুজিছ বাদ দেচোন সেইবোৰ ভাগ্যৰ লিখন নহয় খণ্ডন কিজানি ভগৱানে তহঁতক মিলাই দিছে যি টি কথা কৈ নাথাকিবি মই সেইবোৰ ভবা নাই দেই লাহে লাহে ভাবিবলৈ বাধ্য হবি সদায়তো তোৰ অটতে আহিব ন যায় এইডাল কেই নম্বৰত আছে তোৰ আজি নম্বৰ নাই তাইৰ ছুটি হ'লেহে যাম আৰু কথা দিছোঁ যেতিয়া কথা ৰক্ষা কৰিবই লাগিব ন বুজিছোঁ মনে মাজে যে তোৰ মনত ঘণ্টি বাজিছে সেইটো মই ভালকৈয়ে বুজিছোঁ হ'ব দে তই ৰৈ থাক মই যাওঁ আৰু যা মানুহবোৰ আৰু ছোৱালী এজনীৰ লগত দেখিবহে লাগে জোকাবলৈ ষ্টাৰ্ট কৰিয়ে দিব আৰু সোণালিকাই গম পালে মোক বেয়াই পাব তাইক বেছি সময় অটো ষ্টেণ্ডত ৰখিব দিবই নহ'ব অটোৱালাবোৰ বৰ বদমাছ নহয় যিহে ঘূৰি চাই ছোৱালী এজনী আহিলে মানে কি হৈছে জানো মনটো ইমান উগুল লাগিছে সঞ্জীৱৰ ওচৰত থাকিলে ইমান ভাল লাগে আজিকালি অটত অহা যোৱা কৰিয়ে ভাল লাগে ল'ৰাজন বৰ সহজ সৰল বহুত ভাল কথাবোৰ ইমান ভালকৈ কয় মই কেনেবাকৈ সঞ্জীৱৰ প্ৰেমত পৰা নাইতো নাই ইয়াক কেতিয়াও হ'ব নোৱাৰে মাত্ৰ তেওঁ এজন অট'ৱালা আৰু মই এজনী লেকচাৰাৰ হয় তাৰ বাহিৰে আমাৰ মাজত একোৱেই নাই যদি একো নাই তালৈ মোৰ কিয় মনত পৰি থাকে তাৰ কথাবোৰেই কিয় মোৰ কাণত অকল বাজি থাকে আৰু সিও মোৰ কিয় ইমান কেয়াৰ কৰে মই কি খাইছোঁ কি কৰিছোঁ প্ৰত্যেকটো সময়তে সি মোক মেছেজ কৰি থাকে কেনেবাকৈ সিও মোৰ প্ৰেমত পৰা নাইতো মই নিজৰ মনটোকে বুজাব পৰা নাই আচলতে মোৰ হৈছে কি আগতেতো কোনো ল'ৰাকে মই ভাল পাই পোৱা নাই কাৰো প্ৰতি মোৰ তেনেকুৱা ভাৱ অহা নাই কিন্তু সঞ্জীৱৰ প্ৰতি বেলেগেই এটা ভাৱ আহে এনেকুৱা লাগে যেন মই যেন সদায় তেওঁৰ ওচৰত থাকিম অ' মাই গড কি হৈছে মোৰ এইবোৰ ঐ বা আজিকালি দেখোন তই বৰ সলনি হৈছ আগতে কামৰ পৰা আহি চিধাই পাকঘৰত সোমাই ভাত খোজগৈ আজিকালি দেখোন কামৰ পৰা অহাৰ লগে লগে ফোনটো কাণত লৈ শুইহে দিয় কথাটো কি হা নাই এনেই কিটো থাকিবনো মোৰ আৰু ভাত নাখাও নি তই খাম অলপ পাছত খাম ভোক লগা নাই এতিয়া মোৰ বা ফোনত কথা পাতিব পালে ভোকেই নালাগে তেওঁৰ ক'তনো কথা পাতিছো নাই পাতা তোৰ লগত আৰু নোৱাৰিছো আৰু দেই মই
দিনটো কামলৈ যাওঁগৈ, ঘৰত মই অকলে থাকিব লাগে। সোনকালে বিয়া চিয়া পাত আৰু, কিমানো আৰু অকলে অকলে থাকিম। বুঢ়ী হৈছোঁ, কেতিয়াবা বেমাৰ পৰোঁ, কাম কৰিব নোৱাৰোঁ। বয়সো হৈছে নহয় তোৰ, বিয়াখন পাতি ল আকৌ। এনেকৈ আৰু কথা পাতি থাকিলে নহ'ব নহয়। এইবোৰ দীঘলীয়াকৈ ফোনত কথা পাতিবই নালাগে, লৈয়ে আহিব লাগে পালে ছোৱালী। কি যে কথা কোৱা মা, ছোৱালী এজনী আনো বুলি ক'লে আনিব পাৰি জানো? আমাৰ নিচিনা দুখীয়া মানুহ হ'লে কোনে আহিব? কাৰ ছোৱালী বিয়া দিবনো? যেনে তেনে চলি আছোঁ নিজে, পিছত বিয়া পতাৰ পাছত কি খুৱাম, কি পিন্ধাম? বিয়াখন পতাটো ইমান সহজ হয় জানো? হ'ব থ, তোৰ বাপেৰে মোক হাজিৰা কৰি কৰিয়ে খোৱালে অতদিনে। তোকো মই সেই কাম কৰি কৰিয়ে খোৱালোঁ, আগৈ কটা মৰিছোঁ জানো? এনেকেতো খাই বৈ জীয়াই আছোঁ, সুখতে আছোঁ দেখোন। কাৰো ওচৰতো খুজি মাগি ফুৰিবলৈ যোৱা নাই। তোমাৰ লগত মিলালে ক'ত হ'ব? তোমাৰ কথা নিমিলে নহয়। আজিকালিৰ ছোৱালী চুলি কণ্ডিশ্যনাৰৰ পৰা নেইল পলিচ ৰিমুভাৰলৈকে কিনি দিব লাগিব। এইবোৰ কিনি দিব পাৰিলেহে এজন ছাকচেছফুল হাজবেণ্ড হ'ব পাৰিম। তোমালোকৰ দিনতো সেইবোৰ নাছিলেই। হ'ব থ, এইবোৰ ভাবি থাকিলে জিন্দগী তই বিয়াই পাতিব নোৱাৰিবি দেখোন। এনেওতো অটো চলাই খাবি, তই আৰু চাকৰি বাকৰি এডাল পাবি। আমাৰ নিচিনা দুখীয়া মানুহে। মই সিমানে কৈছোঁ আৰু, ছোৱালী তোৱালী পাইছোঁ যদি বিয়াখন পাত। মই নোৱাৰিছোঁগৈ আৰু, বুঢ়ী হ'লোঁ নহয়। হ'ব তুমি যদি কৈছা, ভগৱানে যদি মিলাই দিয়ে পাতিম দিয়া, তুমি চিন্তা কৰিব নালাগে। মাৰেনো কিমান কৈ খুৱাম ভাগৰ লাগে নহয়। মায়ে গমেই পোৱা নাই বৰ্তমান যুগটোৰ কথা। ছোৱালী এজনী পোহাটো কমটি মামুলি কথা নহয় নহয়। সান্তনা দিবলৈ কৈ দিলোঁ আৰু বিয়াখন পাতিম বুলি। মোলৈ আকৌ ছোৱালীও আহিব লাগিব নহয়। জীৱনততো কাকো ভালেই লগা নাই আজিলৈকে। যিজনী ছোৱালীক ভাল লাগিছে তাইও আকৌ হাই লেভেলৰ, কোনো পথ্যে নিমিলে। বিয়া নপতাকৈয়ে জীৱনটো কটাব লাগিব যেন পাইছোঁ দেই। হেল্ল', অঁ কি কৈছা? হয় নেকি? ভালে আছা? ময়ো এনেই। আজি দেওবাৰ যে আমনি লাগিছে ঘৰত সোমাই। কলেজলৈ গ'লেও আমনি লাগে, ঘৰত থাকি হ'লেও আমনি লাগে। মোৰ মনটোৱে যে কি বিচাৰে মই নিজে নাজানো জানানে। ঘৰতে থাকিম, কি কৰিম আৰু। ক'ৰবালৈ যাবলৈওতো একো উপায় নাই, ক'তনো যাম আৰু। তাকে এনেই আমনি লাগি আছিলে, সঞ্জীৱলৈ ফোন এটা কৰোঁ বুলি কৰিলোঁ আৰু। ক'লৈ? ক'লৈ? মোৰতো একো প্ৰব্লেম নাই বাৰু। মইতো ভালে পাওঁ কোনোবাই মোক ফুৰাবলৈ লৈ গ'লে। ঠিক আছে তুমি আহা। হ'ব মই ৰেডি হৈ আছোঁ বাৰু। ঠিক আছে, ভালেই হ'ল। এনেও বাহিৰত গৈ কিবা এটা খাওঁ লাগি আছিলে। সঞ্জীৱে নিজে মোক পাৰ্কলৈ যোৱা কথা কৈছে। ওলাই ৰেডি হৈ লওঁ, মাক সুধিব লাগিব কথাটো। এনেইতো মায়ে পাৰ্মিশ্যন দিবই বাৰু। কেনেকুৱা লাগিছে সোণালীকা পাৰ্কখন? সঁচাকৈ বহুত ধুনীয়া লাগিছে। মই গমেই পোৱা নাছিলোঁ আজি ইমান ধুনীয়া পাৰ্কো এখন আছে বুলি। আচলতে এইখন নতুনকৈ খুলিছে, সেইকাৰণে মই তোমাক ইয়ালৈকে লৈ আহিলোঁ। মই মাজে মাজে কেতিয়াবা আহোঁ মনটো ফ্ৰেছ কৰিবলৈ। তোমাৰ বৰ লাগিছে বুলি ক'লা যে, সেইকাৰণে মই পাৰ্কলৈ লৈ অহা কথাটো ভাবিলোঁ। থেংক ইউ সঞ্জীৱ, তুমি যে মোক ইমান মিঠা অনুভৱ এটা দিয়াৰ কাৰণে। হ'ব দিয়া। পিছে সঞ্জীৱ, তোমাক এটা কথা সোধাই নাই নহয়, বেয়া নাপাবা আকৌ। নাই বেয়া আকৌ কিয় পাম, কোৱাচোন। তুমি পঢ়া শুনা কিমানলৈকে কৰিলা? পঢ়া শুনা? মোৰ পঢ়া শুনাৰ বিষয়ে কি ক'বা আৰু। ডিগ্ৰী কমপ্লিট কৰিলোঁ কৰাটো, কিন্তু চাকৰিহে এটাও ল'ব নোৱাৰিলোঁ। দেউতা সৰুতে ঢুকাল, মায়ে আনৰ ঘৰত কাম কৰি কৰি তুলি তালি ডাঙৰ কৰিলে। ডাঙৰ হৈ নিজে ইটো সিটো কৰি মেলি নিজে খৰচা উলিয়াই পঢ়িবলৈ ল'লোঁ যিমান পাৰোঁ। তাৰপিছতে অটো এখন ল'লোঁ। ভাবিলোঁ এনেকৈ থাকিলে নহ'ব, কিবা এটাতো কৰিবই লাগিব জীয়াই থাকিবলৈ। সেইকাৰণে ছেকেণ্ড হেণ্ড অটো এখনকে কিনি ল'লোঁ। ঘৰত কুকুৰা ছাগলী বিক্ৰী কৰা পইচা, মাৰ অলপ সাঁচতীয়া পইচা আছিলে। নিজেও অলপ কষ্ট কৰিলোঁ, ইনকাম কৰিলোঁ। তেনেকৈয়ে অটো এখন ল'লোঁ। তাৰপিছতে এতিয়া অটো ভাড়া মাৰিয়ে চলি আছোঁ আৰু। বহুত ইণ্টাৰভিউ দিলোঁ, কিন্তু এটাতো নাপালোঁ। ভাগ্য ইমানেই বেয়া যে চাকৰি চাগে মোৰ ভাগ্যত লিখাই নাই। এনেকৈয়ে অটো চলাই গোটেই জীৱন খাব লাগিব যেন পাইছোঁ। আমাৰ নিচিনা মানুহ আৰু ক'তনো চাকৰি পাম। দুখীয়া মানুহক ভগৱানেও চাট নিদিয়ে। তেনেকৈ কিয় কৈছা সঞ্জীৱ? নিজৰ বিষয়ে তেনেকৈ কেতিয়াও ক'ব নালাগে। মানুহে সদায় চেষ্টা কৰিব লাগে। তুমি এইটো কিয় ভাবি লৈছা মানুহে যে চাকৰি কৰিলেহে ভালকৈ জীৱন যাপন কৰিব পাৰি? চাকৰি নকৰিলে মানুহে একোৱে কৰিব নোৱাৰি বুলি তুমি কিয় ভাবি লৈছা? এটা কথা ভাবি চাইছানে? আজি আটাইতকৈ ধনী মানুহবোৰ সকলো বিজনেছ কৰা মানুহেই। লোকে বিজনেছ কৰিহে ডাঙৰ হৈছে। আজিলৈকে বেছিভাগ মানুহ বিজনেছ কৰিহে কোটিপতি হৈছে। আম্বানীয়ে জানো চৰকাৰী চাকৰি কৰি ইমান ধনী হৈছে জানো? হ'লেও বিজনেছ কৰিবলৈও জানো আমাৰ হাতত টকা আছে? মই তেনেকৈ নাভাবোঁ সঞ্জীৱ। চৰকাৰী চাকৰি এটা থাকিলে ছিকিউৰিটি থাকে বাৰু। তাকে বুলি এটা কথা ভাবাচোন, সকলোৱে যদি চৰকাৰী চাকৰি কৰে বাকী কামবোৰ কোনে কৰিব? একচুৱেলি আমাক সকলোৰে প্ৰয়োজন। আমি সকলোৱে ইটোৱে সিটোৰ ওপৰত ডিপেণ্ডেণ্ট। কোনেও অহংকাৰ কৰিব নোৱাৰে মই চাকৰি কৰোঁ বা মই ডাঙৰ বিজনেছ কৰোঁ, মোক কাৰো প্ৰয়োজন নাই বুলি। সকলোৱে সকলোকে প্ৰয়োজন। গতিকে কামৰ লগত কোনো সৰু বৰ নাই। তুমি যি কৰি আছা ভালকৈ কৰা, এদিন নিশ্চয় সফল হ'বা। আৰু টকা পইচাইতো মানুহৰ জীৱন নহয়। এজন অটলাক ছাপোৰ্ট কৰা প্ৰথম ছোৱালী তোমাকেই দেখিছোঁ সোণালীকা। তোমাৰ পৰা আজি মই কথাবোৰ শুনি নিজেই ইনস্পায়াৰ হৈছোঁ। এইটো কেতিয়াও নাভাবিবা যে চাকৰি কৰাবোৰেহে
ভাল এটা জীৱন যাপন কৰিব পাৰে বুলি নিজক কেতিয়াও সৰু বুলি নাভাবিবা আচলতে আমি নিজৰ কামটোক সন্মান কৰিব লাগে আমি যিয়েই নকৰোঁ কিয় কথাবোৰ ক'বলৈ বৰ সহজ কিন্তু বাস্তৱত ইমান সহজ নহয় আচলতে কি জানা আমি কঠিন বুলি ভাবি লওঁ সেইকাৰণে আমাৰ কাৰণে কথাবোৰ টান হৈ যায় আচলতে মনৰ পৰা আগ্ৰহেৰে কৰিলে সকলো কামেই চমু আৰু সকলো কামেই ভাল আজি ময়ো বহুত দূৰত পঢ়ি শুনি আজি ঘৰতে ওচৰ কলেজখনতে খাটি আছোঁ মই বাহিৰতো কৰিব পাৰিলোঁহেঁতেন বহুত ভাল চেলেৰিও পালোঁহেঁতেন কিন্তু মই কিয় ঘৰলৈ আহিছোঁ জানানে কিয় সোণালীকা কাৰণ মই ঘৰৰ পৰিয়ালৰ লগত সময় কটাব বিচাৰোঁ তেওঁলোকৰ লগত থাকিব বিচাৰোঁ মই জীয়াই থাকিমনো কেইদিন মানুহৰ জীৱনটো দুদিনীয়া গতিকে কেতিয়া কি হৈ যায় একো ঠিকনা নাই সেইকাৰণে যিকেইদিন থাকোঁ পৰিয়ালৰ লগত লগে ভাগে থাকি হাঁহি ধেমালি কৰি জীৱনটো কটাব বিচাৰোঁ মই মানুহৰ জীৱনত যিমানেই টকা হওক কিয় মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে আজি যদি মই 5,000 টকা পাইছোঁ মই আৰু বেছি বিচাৰিম আৰু বেছি পোৱাৰ পাছতো আৰু বেছি বিচাৰিম এনেকৈ সদায় টকাৰ পিছত দৌৰোঁতে গোটেই জীৱন যাবগৈ তেতিয়াহ'লে জীৱনটো আমি উপভোগ কৰিম কেতিয়া কোৱাচোন তুমি ঠিকেই কৈছা আচলতে মই ইমান দূৰলৈকে কথাবোৰ ভবাই নাছিলোঁ মইতো এজন অট'লাৰ সমাজত একো সন্মান নাই বুলিয়ে ভাবিছিলোঁ মানুহৰ প্ৰথম জাৰ্ণিটো অটৰ পৰাই আৰম্ভ হয় আনৰ কথা নাজানো মোৰ কিন্তু অটৰ পৰাই আৰম্ভ হৈছে প্ৰথম স্কুল যোৱাৰ পৰা এতিয়ালৈকে সেইটো প্ৰচেছে চলি আছে মই কোনো কামকে সৰু ডাঙৰ নাভাবোঁ সকলো কামৰে নিজৰ এটা উদ্দেশ্য আছে আমাক সকলো কামৰে প্ৰয়োজন গতিকে তুমি নিজকে কেতিয়াও সৰু বুলি নাভাবিবা বৰঞ্চ তুমি তোমাৰ কামক সন্মানহে জনাবা তুমি যে সেইটো কাম কৰিবলৈ সুবিধা পাইছা তাৰ কাৰণে ভগৱানক সদায় ধন্যবাদ দিবা থেংক ইউ সোণালীকা আজি তুমি মোক বহুত উৎসাহ দিলা আজিৰ পৰা মই আৰুৱে ভালকৈ কাম কৰিম এটা কথা কি জানা সঞ্জীৱ ব্লেড যিমানেই চোকা নহওক কিয় সেই ব্লেডেৰে কেতিয়াও গছ কাটিব নোৱাৰি গছ কাটিবৰ কাৰণে কুঠাৰ বা মেচিনৰ প্ৰয়োজন আৰু ঠিক তেনেদৰে কুঠাৰো সকলো বস্তু কাটিব নোৱাৰি সেইটোৱে কথা সকলোৱে এটা নিজৰ নিজৰ গুণ আছে আৰু সকলো গুণ বেলেগ বেলেগ বিভিন্ন কাৰণত প্ৰয়োজন হয় গতিকে নিজকে কেতিয়াও নোৱাৰোঁ বুলি নেভাবিবা সকলো কাম আগ্ৰহেৰে কৰিবা এদিন নিশ্চয় সফল হ'বা তুমি ঠিকেই কৈছা সোণালীকা আজি মোৰ মনটো বহুত ভাল লাগিছে কিবা মুকলি লাগি গৈছে তোমাৰ কথাবোৰ শুনি হ'ব দিয়া বহুত লেকচাৰ হ'ল এতিয়া যাওঁ ব'লা গধূলি হ'বই হ'ল আৰু ব'লা সোণালীকা তোমাৰ লগত কটোৱা দিনটো আজি বহুত ভাল লাগিল থেংক ইউ ছ' মাছ তুমি মোক টাইম দিয়াৰ কাৰণে তোমাকো বহুত ধন্যবাদ তুমি যে মোক ইমান ধুনীয়া জেগা এডোখৰলৈ লৈ আহিলা তুমি এজনী ইমান উচ্চ শিক্ষিতা ছোৱালী হৈ ইমান ধুনীয়াকৈ সকলো কথাবোৰ কৈ দিলা শুনি বহুত ভাল লাগিল মই যে তুমি তেনেকৈ ভাবা বুলি কথাবোৰ গমেই পোৱা নাছিলোঁ আচ্ছা হয় নেকি তুমি কি ভাবিছিলা মই তুমি ধনী ঘৰৰ ছোৱালী মোৰ লগতনো ক'ত ফুৰিবলৈ যাব সেইটো বুলিহে ভাবিছিলোঁ কি যে কোৱা নহয় এতিয়া আৰু এইবোৰ ব'লা এতিয়া যাওঁ ব'লা আচলতে কি জানা মোৰ যে যিমানেই দামী গাড়ী নহওক কিয় বাইক আৰু অটতহে উঠি ভাল লাগে কেলে জানো মনটো এনেকুৱা বেলেগ গাড়ীবোৰত দেখোন একদম আনকমফৰ্টেবল লাগে বমি কৰোহে লাগে পাই বহুত ছোৱালীৰে এইটো প্ৰব্লেম বাৰু একো নাই ভালহে মোৰ অটখন আছে হ'ব ইয়াত আৰু হাঁহি থাকিব নালাগে তোমাৰ লগত এইবোৰ হাঁহি ধেমালি কৰি থাকোঁতে ঘৰলৈ দেৰি হ'লে মোৰ মায়ে গালিয়ে পাৰিব তোমাক মই 5 মিনিটত ঘৰত থৈ আহিছোঁগৈ ব'লা আজিৰ দিনটো সঞ্জীৱৰ লগত কটাই বৰ ভাল লাগিলে দেই ইমান ভাল লগা দিন মই কেতিয়াও পোৱা নাছিলোঁ কি হ'ল ফুৰি আহি ৰুমতে সোমাই আছে যে দেউতাক এবাৰ দেখা দিলি জানো দেউতাক আকৌ কিয় দেখা দিব লাগে ইমান ভাগৰ লাগিছে সেইকাৰণে বিচনাতে পৰি দিলোঁ শুন তোৰ লগত মোৰ কথা অলপ আছে জানো কি কথা মা দেউতাই তোৰ কাৰণে ল'ৰা এজন চাইছে উকিল কৰে হেনো কি কোৱা নাই উকিল হওক যি হওক মই এতিয়া বিয়া নহওঁ দেই জীৱনটো আৰম্ভ কৰিছোঁহে এই বিয়া হ'ব নালাগে মাত্ৰ দেউতাই কথাটোহে কৈছে তই যদি হাঁহ কৰ সিহঁতৰ লগত মানে সম্পৰ্কটো কৰিম বুলি ভাবিছোঁ আমি মানুহঘৰ বৰ ভাল দেউতাৰ লগৰৰ লগৰ তেওঁৱেই দেখাইছে বিয়াটো ইচ্ছামতে হ'ব মাত্ৰ তাহাঁতি তোক সিহঁতৰ ঘৰলৈ বোৱাৰী কৰি নিব বিচাৰিছে তোমালোকেও আৰু কি যে কৰি থকা নহয় নাই নহ'ব কৈ দিবা আৰে ল'ৰাটো আগতে চাইতো ল বিয়া পাতো বুলি তেওঁলোকে খৰধৰ কৰা নাই নহয় ইমান ভাল ৰিষ্টা বাৰে নাহে কিন্তু তোৰ যদি কাৰোবাক ভাল লগা আছে কৈ দে তেতিয়াও আমি কিবা এটা কৰিম ভাল লগা মানে আচলতে কি কথা সোনকালে ক তুমি খং নুঠো বুলি কোৱা আগতে কথাটো কচোন মানে মা মই মানে কি মানে কৰি আছ সোনকালে নক কিয় মই সঞ্জীৱক ভাল পাওঁ তই পাগল হোৱা নাইতো তোৰ মূৰৰ তাঁৰবোৰ ছিঙিলে নি বাৰু তই আৰু পৃথিৱীত ল'ৰা বিচাৰি নাপালি তোক যে ইমান দূৰত পঢ়ালোগে ইমানকে পঢ়িলি শুনিলি তদিনে তই ভাল ল'ৰা এটা নাপালি নে তোৰ লেভেলৰ কোনোবা চোৱা হ'লেও মই মানি ল'লোহেঁতেন সেই অট্টহলাটোৰ প্ৰেমত পৰিছ তই চি লাজৰ কথা গোটেই গাঁৱত লাজ দি মাৰিবি তই সেইটো আকৌ কি লাজৰ কথা মা মই যেনেকৈ টিচাৰ হয় মোৰ এজন অট'লা তই অট'লাৰ লগত নিজৰ জীৱনটো মিলাই লৈছ কিয় নিমিলাম তেওঁ মোক সদায় টাইমমতে অনা নিয়া কৰে এইটো তেওঁৰ ডিউটি আৰু মোৰ ষ্টুডেণ্টক পঢ়োৱাটো মোৰ ডিউটি তাক
তাতে আকৌ কি কথা তোৰ এইবোৰ ফকতীয়া কথা কৈ মোৰ মূৰটো গৰম নকৰিবি তই এয়া মই মানি ল'লেও কেতিয়াও দেউতাই নামানে আৰু এইবোৰ দেউতাৰ আগত কৈও লাভ নাই তোৰ মনটো চেঞ্জ কৰ দেউতাই চাই দিয়া ল'ৰাটোৰে বিয়া হ'বলৈ বাধ্য হ তাৰ বাহিৰে তোৰ হাতত একো উপায় নাই মা মই বিয়া হ'ম মই থাকিম গতিকে মোৰ জীৱন সংগী মই বিচাৰিম তোমালোকে তাৰ কাৰণে একো চিন্তা কৰিব নালাগে মানুহজনৰ লগত মইহে থাকিম গতিকে মোৰ ভাল লগা মানুহ এজনৰ লগলৈহে বিয়া হ'ম মই তোমালোকে চাই দিলা বুলিয়ে মই চাকৰিটো চাই পেলাই মই জালে তালে বিয়া হ'ব নোৱাৰোঁ নহয় আৰু বাকী থাকিল টকা পইচাৰ কথা ধনী দুখীয়াৰ কথা সঞ্জীৱ অটলা হ'লেও মোৰ একো প্ৰব্লেম নাই মই তেওঁৰ ওচৰত সুখ ফিল কৰোঁ মই তাৰ লগতেই সুখী হ'ম মই এতিয়া উকিল বুলি তালৈ বিয়া হ'লে হ'ব মানুহজনকতো মোৰ ভালেই নালাগে টকা পইচাখিনি লৈ মই কি কৰিম এনেও টকা পইচাটো মই নিজে ইনকাম কৰি ল'ম মোৰ জীৱনৰ কাৰণে বাকী মোক মৰম দিয়া মানুহ এজনৰহে প্ৰয়োজন যিয়ে মোক মই বিচৰা মতে সময় দিব পাৰে মৰম দিব পাৰে তাতকৈ মোক একো নালাগে এই সপোনৰ দুনিয়াৰ পৰা ঘূৰি আইজনী ভালৰ কাৰণে কৈছোঁ এতিয়াহে তেনেকুৱা লাগিছে পাছত অভাৱ হ'লে তেতিয়াহে গম পাম মই সেইবোৰ একো নাজানো মই সঞ্জীৱক ভাল পাওঁ গতিকে মই তালৈকে বিয়া হ'ম আৰু তোমালোকৰ পাৰ্মিশ্যনৰ কোনো প্ৰয়োজন নাই তোমালোকে যদি নিদিয়াও মই পলাই গুচি যাম মুঠতে মই তাক এৰিব নোৱাৰোঁ সেইটোৱে মোৰ শেষ কথা আৰু তোমালোকে যদি মোক নিজৰ ছোৱালী বুলি মৰম কৰা সঁচাকৈ তেনেহ'লে এইটো সম্পৰ্ক মানি লোৱা তাৰ বাহিৰে বেলেগ উপায় নাই এইবোৰ মোৰ আগতকৈ একো লাভ নাই দম আছে যদি বাপেৰ আগত কবি সেই অটলাৰ ল'ৰাটোক ভাল পাওঁ বুলি কৰ কি এইবোৰ বিকহু মানুহ তেনে তেনে ছেকেণ্ড হেণ্ড অট এখন চলাই খাই আছে তাইৰ লগত বিয়া হ'বলৈ খুজিছে তাই তাৰ অটত যাওঁ বুলিহে মই তাক ইমান ভালকৈ কথা বতৰা পাতি চাহ তাহ বনাই দিওঁ তাক মই জোৱাই বনাম বুলি কেতিয়াও ভবা নাই বুজিছে নাই তই ঘৰখনৰ মান সন্মান শেষ কৰিব লৈছ অটলাৰ লগত যদি বিয়া হোৱাৰ কাৰণে মান সন্মান শেষো হয় তেনেহ'লে হ'বলৈ দিয়া যিয়ে মান সন্মান শেষ হয় বুলি ভাবিছে তেওঁ দেখোন টাউনলৈ অটতে যায় তেওঁলোকেও দেখোন যায় গাঁৱৰ মানুহে কি কোনো অটত নাযায় নেকি যদি অটলালৈ গ'লে মান সন্মান শেষেই হয় যাই গৈ থাকক মানুহ সদায় নিজৰ লেভেলৰ লগত মিলাই কিনে চাব লাগে আমিও সেনেকুৱা মানুহ হোৱা হ'লে একো নাছিলে কিন্তু তোৰ বাপেৰে এজন শিক্ষক হয় বাপেৰৰ মান সন্মান ৰক্ষা কৰিবলৈ চাবি পানীত পেলাবলৈ নাচাবি তই কি যে মুচিবত আহি থাকে নহয় ইমান ভালকৈ ভাবিছিলোঁ ধুনীয়াকৈ ঘৰত কথাটো ক'ম কেইদিনমান পাছত বুলি মায়ে গোটেইখন খেলি মেলি লগাই দিলে যি হয় হৈ থাকক মুঠতে মই সঞ্জীৱক এৰিব নোৱাৰোঁ তেওঁলোকে ক'লেই নহ'ব নহয় উকিল এজনৰ লগত দিম বুলি কি হ'ল ইমান মন মাৰি আছ যে তই বেমাৰ চেমাৰ হৈছে নেকি অটও চলাব নগলি নাই মা সোণালিকা হেনো ঘৰত বিয়া ঠিক কৰিছে কোনোবা উকিল এজনৰ লগত তাই মোক কান্দি কান্দি ফোন কৰিছে মই এতিয়া কি কৰোঁ বাৰু তুমিয়ে কোৱাচোন এইটো কি কথা তাইৰ ঘৰত কি তোৰ কথা কোৱা নাই নেকি কৈছে মা কিন্তু তাহাঁতি ক'তনো মোলৈ বিয়া দিব তেওঁলোকে কিমান ধনী আৰু মই এজন অট'ৱালা সেইটো হয় কিন্তু তই জানো থাকিব পাৰিবি তাইৰ অবিহনে নোৱাৰোঁ মা কোনো পধ্যে নহ'ব মই তাইক এতিয়াই লৈ আহিব যাম ঐ তই পাগল হৈছ নেকি কিবা এটা ভাবি চিন্তি ডিচিশ্যন ল'ব লাগিব তই চিন্তা নকৰিবি তোৰ মাৰ এতিয়াও জীয়াই আছে মই যাম তাহাঁতৰ ঘৰলৈ কি বুলি ভাবিছে ধনী মানুহ বুলি কি হ'ল কষ্টুমত আমি বোৱাৰী সুখত থ'ব পাৰিম সুখত নথওঁ নহয় আমি মই যাম তাহাঁতৰ ঘৰলৈ ছোৱালী খুজিবলৈ কেনেকৈ নিদিয়ে চাওঁচোন হ'ব মা তুমি সেইবোৰ একো কৰিব নালাগে মই কিবা এটা কৰিব পাৰোঁ নেকি চাওঁ হেৰি তাই দেখোন একোৱে বুজি নাপায় কালিৰ পৰা মুখত একো এটা দিয়া নাই দৰ্জা বন্ধ কৰি ৰুমতে সোমাই আছে ইমান মাতিছোঁ হ'লেও খুলি দিয়া নাই মোৰ কিন্তু বৰ ভয় লাগিছে দেই তাই যদি কিবা এটা কৰি দিয়ে খঙতে এৰা তাকে কথাটো ময়ো নভবা নহয় তেতিয়ালৈকে বোলে আমি সঞ্জীৱলৈ বিয়া দিম নকওঁ তেতিয়ালৈকে হেনো তেনেকৈয়ে থাকিব লাগিলে মৰি যাব হ'লেও ওলাই নাহি হ'লেওতো ছোৱালীজনী কেনেকৈ এৰি দিব নোৱাৰো নহয় এতিয়া আৰু উপায় নাই তাই তেনেকৈ কৈছে যেতিয়া সেই ল'ৰাটোলৈ বিয়া দিব লাগিব আৰু তাইকতো আৰু মৰিবলৈ ঠেলি দিব নোৱাৰো নিজৰ ছোৱালী এজনীয়ে ছোৱালী আছে আমাৰ তুমিতো ল'ৰা এজন লগো পাইছা কেনেকুৱা পিছে এনেকৈতো ল'ৰাজন বৰ ভাল কথা বতৰাও বৰ ধুনীয়া মাত্ৰ চাকৰি বাকৰি নাই আৰু এৰা তাই যদি তাৰ লগতে সুখী হ'ম বুলি ভাবিছে তেতিয়াহ'লে আৰু আমি এইবোৰ বাধা দি লাভ নাই বুজিছা এনেও আমাৰ ল'ৰা ছোৱালী নাই সকলোতো তাইৰেই তাইও সেই কিবা এটা কৰি আছে সেনেকৈ খাব আৰু দুইটাই এতিয়া সেইটোকে ভাবিব লাগিব তাই যদি কোনো পধ্যে বেলেগলৈ দিয়া নহয় আপুনি ঠিকে কৈছে আচলতে মই আপোনাক ভয়তে কোৱাই নাছিলোঁ কথাবোৰ ইমান মৰমত ডাঙৰ কৰিছোঁ আজি তাই এজন ল'ৰাৰ কাৰণে ভাত পানী নোখোৱাকৈ ৰুমত সোমাই আছে এইবোৰ জানো বাপেকদাৰ হৈ চাই থাকিব পাৰোঁ কোৱাচোন তাই য'ত সুখী হ'ব পাৰিম বুলি ভাবিছে তালৈকে যাওঁ মোৰ তেনেকৈ ক'বলগীয়া নাই কিন্তু তাই সদায় সুখত থাকে যেন সেয়াই মই কামনা কৰোঁ যোৱা তাইক কৈ দিয়াকৈ তাইক সেই অট'ৱালাজনলৈ বিয়া দিম বুলি ঠিক আছে মই এতিয়া কৈছোঁগৈ তাই ব'লা ব'লা ময়ো গৈছোঁ কিবা এটা খাবলৈ লৈ লোৱা একো এটা মুখত দিয়া নাই নহয় বেচেৰীজনী ব'লক মই লৈ গৈছোঁ মাজনী মা দেউতাকক জানো ইমান খং কৰি থাকে এতিয়া খোজ নহয় দেউতা তুমি আমাৰ ছোৱালী একমাত্ৰ ছোৱালী গতিকে আমি তোমাক সদায় সুখত থকাটোৱে বিচাৰোঁ তোমাৰ সুখতে আমাৰ সুখ গতিকে তুমি য'ত সুখী হ'ম বুলি ভাবিছা তাত সুখী হৈ থাকা কিন্তু সদায় সুখী হৈ থাকিবা দেউতা মোক ক্ষমা কৰি দিবা তোমালোকক বহুত কিবা কিবি কৰি দিলোঁ হ'ব মাজনী এইখিনি খাই লওক কালিৰ পৰা একো এটা মুখত দিয়াই নাই নহয়
তোক সেই ল'ৰাজনলৈ বিয়া দিম মাত্ৰ তই তাক এবাৰ ঘৰলৈ মাতি দিবি ঘৰত কোন কেনেকৈ আছে সকলোকে মাতি দিবি তই যাওঁ বুলি ক'লে আমি একো এটা নোচোৱাকৈও দিব নোৱাৰোঁ নহয় সকলোৰে লগত চা চিনাকি হ'ব লাগিব ঘৰৰ পৰিয়াল ঠিক আছে দেউতা মই তেওঁক সকলো কথা কৈ দিম হ'ব দে এতিয়া মাৰে দিয়া এইবোৰ খাই লওঁ তই চিন্তা নকৰিবি তই যালৈকে বিয়া হ আমি ঘৰৰ পৰা ধুমধামেৰে বিয়া পাতি দিম আমাৰ আশীৰ্বাদ সদায় তোৰ লগত আছে থেংক ইউ দেউতা আচলতে মই ভবাই নাছিলোঁ তুমি যে মোৰ কথাবোৰ ইমান ধুনীয়াকৈ বুজি পাবা বুলি তুমি আমাৰ ছোৱালী তোমাৰ কথা বুজি নাপামনে আমি আমাৰ ছোৱালীক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ তুমি যি বিচাৰা আজিলৈকে সেইটো দি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম থেংক ইউ দেউতা এতিয়া ভালকৈ খাই লোৱা তাৰপিছতে বাহিৰলৈ কিন্তু ওলাই আহিবা ৰুমৰ পৰা হ'ব দেউতা কি চাওক দেউতাৰক খঙাল বুলি খং উঠোৱাহে ইমান ধুনীয়াকৈ তোক কথাবোৰ বুজি পালে ইমান ভাল বাপেৰ এজন ক'ত পাবি সেইকাৰণে বাপেৰৰ কথাও শুনিব লাগে কেতিয়াবা আমিতো মাক বাপেককেইটা সদায় তোৰ কথাহে শুনো তই জানো আমাৰ কথা কেতিয়াবা শুনো মই একো বেয়া কামো কৰি পোৱা নাই নহয় হ'ব দে এইবোৰ খাই ল তই একো এটা খোৱা নাই বুলি বাপেৰেও ভালকৈ ভাত খোৱা নাই তাই ভাবি খাইছে জানো আমি খাইছো নাই হ'ব দিয়া আজি একেলগতে ভাত খাম সেই সঞ্জীৱ বোলাটোক মাতি দিবি এবাৰ বাপেৰৰ লগত লগ হ'বলৈ জাহানি মৰাটো ইজাটো কৰিলে নাজানো মোৰ পঢ়া শুনা ছোৱালীজনী নিজৰ ফালে টানি পেলাই ঠিকছে টানি পাৰিম মই আহিলে হ'ব গালি পাৰা যি পাৰা পাৰিবা কিন্তু মোক কিন্তু তালৈকে বিয়া দিব লাগিব হ'ব বিয়া ল'ৰা বিচাৰি নাপালে আৰু জগতত খাই নাই এইবোৰ বাপেৰে মান্তি হ'ল বুলিহে মই কেতিয়াও মান্তি নহ'লোহেঁতেন তুমি মান্তি নহ'লেও একো নাই দেউতাই হ'ল সেয়াই যথেষ্ট হ'ব লেকচাৰ মাৰিব নালাগে বিয়া হ'ম বুলি ভাবিছ নহয় ঘৰত আজিৰ পৰা কাম কৰিবলৈ ষ্টাৰ্ট কৰি দিবি একো এটা কৰিব নাজানো আকৌ মাৰক কি বনাই খুৱাবিগে হ'ব মা আজিৰ পৰা মোক পাকঘৰত ট্ৰেইনিং দিবা তুমি হ'ব অ' মাই গড দেউতাই যে ইমান সহজে মানি ল'ব বুলি ভবাই নাছিল আজি যেন বহুত সুখী মই আজিৰ নিচিনা সুখ জীৱনত অনুভৱ কৰি পোৱা নাই বোৱাৰী তুমি এইখন ঘৰলৈ নতুনকৈ আহিছা আজিৰ পৰা তুমি এইখন ঘৰৰ বোৱাৰী আজি তোমাৰ আমাৰ ঘৰত প্ৰথম দিন আজি কথা দুটামান কওঁ তুমি বেয়া নাপাবা আচলতে মই তোমাক কথাবোৰ কোৱা খুবেই প্ৰয়োজনীয় বুলিয়ে ভাবোঁ আপুনি নিশ্চিন্তে কওক মা মই একো বেয়া নাপাওঁ বৰঞ্চ মই জানিবলৈহে বিচাৰোঁ আপুনি কি ক'ব বিচাৰিছে মোৰ এটাই ল'ৰা মই সৰুৰ পৰা তাক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ তাৰ দেউতাক সৰুতে ঢুকালে মই মাকজনী কত যে কি কৰিছোঁ তাক পঢ়া শুনাৰ কাৰণে বহুত কষ্টকে মই তাক তুলি তালি ডাঙৰ কৰিছোঁ অকলে এতিয়া ডাঙৰ হ'ল নিজে ইনকাম কৰি মাককো খুৱাইছে নিজেও খাইছে এতিয়া বিয়া পাতিলে নিজৰ ঘৈণীয়েককো খুৱাব কিন্তু বোৱাৰী তুমি ধনী ঘৰৰ ছোৱালী মই জানো তুমি বহুত ভাল ছোৱালী কিন্তু তথাপিও কওঁ মানুহৰ মন কেতিয়া সলনি হৈ যায় একো ক'ব নোৱাৰি মোৰ যেন এই কষ্টৰ ফল তোমালোকে কেতিয়াও অথলে যোৱাই নিদিয়া মোৰ বুকুৰ পৰা মোৰ ল'ৰাটোক কেতিয়াও কাঢ়ি নিবলৈ চেষ্টা নকৰিবা বোৱাৰী মোৰ আশা মোৰ ল'ৰাটোৱে হয় সকলো সহ্য কৰিব পাৰিলেও ল'ৰাটোৰ অবিহনে মই নিজৰ জীৱনটো কেতিয়াও কল্পনাও কৰিব নোৱাৰোঁ গতিকে বোৱাৰী তুমি যেন কেতিয়াও মোৰ পৰা ল'ৰাটো কাঢ়ি নিবলৈ চেষ্টা নকৰা তোমালোকে যেন সদায় মোৰ লগত থাকা মই সেইটোৱে তোমাক ক'ব বিচাৰিছোঁ আচলতে মোৰ ক'বলৈ মন নাছিলে কিন্তু হ'লেও কৈ দিছোঁ আৰু তুমি বেয়া নাপাবা মা এইবোৰ তুমি কি কৈছা বাৰু তাই প্ৰথম আহিছে আমাৰ ঘৰলৈ নাই সঞ্জীৱ আচলতে মায়ে ঠিকে কৈছে এজনী মাক হিচাপে তেওঁৰ এই ভয়টো স্বাভাৱিক মই আপোনাক কথা দিছোঁ মা মই কেতিয়াও তেনেকুৱা নকৰোঁ মই আপোনাৰ বুকুৰ পৰা কেতিয়াও সঞ্জীৱক কাঢ়ি লৈ নাযাওঁ সঞ্জীৱ আৰু মই মিলি এখন সুখৰ সংসাৰ গঢ়িম দুয়ো মিলিজুলি কাম কৰিম মাত্ৰ আপুনি আশীৰ্বাদ কৰিব আমি যাতে ভৱিষ্যতে সফল হওঁ ভালেই হ'ল আপোনাৰ মনৰ কথাবোৰ আপুনি মোক কৈ দিলে আজি ময়ো এটা চান্স পালোঁ আপোনাক এটা প্ৰমিছ দিয়াৰ আপোনাক প্ৰমিছ কৰিছোঁ মই আৰু সঞ্জীৱ আপোনাক এৰি কলৈকো নাযাওঁ আৰু যদিও ক'ৰবাত যাওঁ আপোনাক লগত লৈ যাম আপুনি এইবোৰ ভাবি একো চিন্তা নকৰিব মা আপুনি নিশ্চিন্তে থাকক আৰু সদায় আমাৰ লগত আপুনিও সুখত থাকক তোমাৰ নিচিনা বোৱাৰী এজনী পাই মই বহুত সুখী বোৱাৰী বাৰু মা এতিয়া গম পালা নহয় সোণালীকা কেনেকুৱা ছোৱালী এইটো জানোৱেই তাই ভাল ছোৱালী বুলি তই মোৰ মনৰ কথাটো ক'লোঁ আৰু জানোৱেইচোন মই মনত কথা থৈ দিব নোৱাৰোঁ বুলি হ'ব দিয়ক মা আপুনি বহুত কষ্ট কৰিলে নিজৰ ল'ৰাটোৰ কাৰণে এতিয়া আমাৰ পাল এতিয়া সঞ্জীৱ আৰু মই কষ্ট কৰিম এই ঘৰখনৰ উন্নতিৰ কাৰণে সোণালীকা তুমি ঠিকেই কৈছা আমি দুয়ো মিলিজুলি কাম কৰিম আৰু এখন সুখৰ সংসাৰ গঢ়িম আমাৰ মাৰ সৈতে